গাহৰি আৰু কণা মুচৰি তাৰপিছত গাহৰিক এই মহটোৱে খোৱাৰ পাছত যদি সেই মহটোৱে আহি আকৌ মানুহক খাইহি নহয় তেতিয়া আকৌ সেই মানুহৰ মানে এনকেফ্লাইটিছ হোৱাটো মানে চান্স থাকে বেছিকৈ নহয় মানুহে ফ্ৰী বুলি ক'লে যিকোনো ফ্ৰী বস্তুতে মানে হেৰিটো মনোযোগটো বা মানুহৰ মনটো বেলেগ হৈ যায় কিন্তু যদি এই ভেকচিনটোকে যদি একদম এক্সট্ৰাকৈ ডক্তৰ এজনে আহি হেৰি পইচা দি ল'লেহিহেঁতেন নহয় সেইটো মানে গুৰুত্বটো বেছি দিয়ে মানে গা ধুৱাব যে ছোৱালী পানী তুলি আনিব লাগে নৈ পৰা আচ্ছা বঢ়িয়া বঢ়িয়া তেনেহ'লে বিয়া খাবলৈ যাম আৰু নেকি কেতিয়াকৈ আজি নেকি বিয়া আজি বঢ়িয়া বঢ়িয়া মজা মজা ষ্টেফনত ন এইটো কি পূজা পাতিছে বিয়া পাতিছে বিয়া তো হেল্ল' গাইজ ৱেলকাম তো এইকেইদিনটো মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই আছে আজি মানে অলপ টোপনি ক্ষতি হৈ আছে মানে কালি প্ৰগ্ৰেম মানে প্ৰায় 2টামান বজালৈকে চোৱা হ'ল আৰু মানে আমাৰ গাঁৱত মানে আজি কি হৈছে মানে এই চৰকাৰী হস্পিটেল ফালৰ পৰা মানে জাপানীজ এনকেফ্লাইটিছ মানে যি ইনজেকশ্যন মানে সেইটো মানে ইয়াতে ফ্ৰীকৈ দিয়া হৈছে তো সেইকাৰণে মই মানে শুই উঠি মানে ডাইৰেক্ট গুচি আহিছোঁ আৰু দেই কাৰণ কেলৈ ইনজেকশ্যনবিলাকতো ল'ব লাগে না কিন্তু আমাৰ বহুত মানুহে তাৰমানে এইবিলাক লৈ মানে ভয় কৰে মানে বহুত মানে অলপ মানে জানে আৰু আজিকালি মানে এইবিলাক ল'ব নালাগে এনেকুৱা তেনেকুৱা মানে কিছুমান মানুহ আছে না তো কিন্তু মই সেইটো নকওঁ মানে মই সকলোকে মানে অনুৰোধ কৰিব বিচাৰোঁ যে এইবিলাক যিবিলাক আহে মানে তো এইবিলাক আপোনালোকে ল'ব তো এইখন হ'ল স্কুল আৰু মই এটা কথা দেই এইখন স্কুলত মই প্ৰথম শ্ৰেণীৰ পৰা মই ইয়াতে পঢ়া তো মই স্কুলখনো দেখাম এতিয়া মানে স্কুল ছুটিও হ'ল না তো সেইকাৰণে মই দেখাই দিছোঁ কি এইখন হ'ল প্ৰাপ্তবয়স্ক জাপানীজ এনকেফ্লাইটিছ টীকাকৰণ কেন্দ্ৰ তো এনেদৰে মানে যিবিলাক চাব চেণ্টাৰ আছে মানে আৰু আমাৰ অঞ্চলটোত যিবিলাক মানে PHC আছে তো তেওঁলোকে মানে এটা এৰিয়া লৈ মানে তেওঁলোকে মানে কেম্প কৰি আছে আৰু মই এতিয়া ভিতৰত যাম ইনজেকশ্যনটো ময়ো লৈ লওঁ বাকী আপোনালোকক দেখাই আছোঁ কালি কিন্তু মোৰ টোপনি ক্ষতি হৈ আছে দেই একো নহয় নহয় ভাতটো খালোঁ মই আগতে মানে বহুতবাৰ লৈছোঁ বাৰু দেই জাপানীজ এনকেফ্লাইটিছ কি বুলি কৈছে যোৱা বছৰ মানে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত বহুত ওলালে সেইটো কাৰণে এইবাৰ এইটো আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু কেইখনমান নিৰ্দিষ্ট ডিষ্ট্ৰিক্টতহে দিছে সেইটো কাৰণে ইয়াত 15 বছৰৰ পৰা 65 বছৰলৈকে এইটো ভেকচিন দিয়া হৈছে আচ্ছা আৰু এই বাইদেউগৰাকী কিন্তু বৰ ধুনীয়াকৈ বেজি দিয়ে মানে অকণমানো গমেই নাপালোঁ আমি সৰুৰ পৰাই মানে বাইদেউক আমি দেখি আহিছোঁ মানে আৰু আমাৰ গাঁও মানে আশা কৰ্মী এগৰাকী দেই নামটো কি আছিলে জোনমণি বাকী বাইদেউ আপোনালোক পাঠকৰ পৰা আহিছে ন পাঠাকুৰ পৰা আহিছোঁ পাঠাকুৰ PHC আণ্ডাৰত আমি মৌদুমণি চাব চেণ্টাৰত কৰোঁ এইটো মানে ভেকচিনটো কি হৈছে এইটো এটা প্ৰগ্ৰেম লৈছে যে আমি সেইকাৰণে ঠায়ে ঠায়ে গাঁৱৰ মাজে মাজে এইটো হেৰি কৰিছোঁ কেম্প পাতি আচ্ছা এতিয়ালৈকে কিমানখন গাঁৱত দিলে এতিয়ালৈকে আমি এইফালে ৰোকাং দিলোঁ লাইপলেং দিলোঁ তাৰপিছত 2 নং হলগুৰি দিলোঁ তাৰপিছতে 1 নং হলগুৰি দিছোঁ আৰু চাব চেণ্টাৰটো দিছোঁ মানুহবিলাকে সহযোগ কৰিছে তাৰে কিছুমানে হেৰি ক'ভিড ভেকচিনৰ লগত ৰিজাল্টে মানে বুজি পোৱা নাই যে এইটো এটা মহৰ পৰা হোৱাৰ বেমাৰহে সেইটো ক'ভিড ভেকচিনটো এটা বেলেগ বস্তু আছিলে বেলেগ ভেকচিন আছিলে এইটো মানে মানুহবোৰৰ মনত অলপ হেৰি ধাৰণাটো বেলেগ হৈছে আৰু এতিয়া বুজাই বঢ়াই দিলত কথাটো বুজি পাইছে আৰু গাহৰি আৰু কণা মুচৰি তাৰপিছত গাহৰিক এই মহটোৱে খোৱাৰ পাছত যদি সেই মহটোৱে আহি আকৌ মানুহক খাইহি নহয় তেতিয়া আকৌ সেই মানুহৰ মানে এনকেফ্লাইটিছ হোৱাটো মানে চান্স থাকে বেছিকৈ সেইটোৱে কথা সেইটো কাৰণে এইটো দিয়া আৰু আজি আমাৰ এই অঞ্চলটোত এনেই কিমানজন মান হ'ল এতিয়ালৈকে মানে ইয়াৰে এই অঞ্চলটোৰ কিছুমান মানুহে গৈ পেলাই চাব চেণ্টাৰটোতো লৈছে দাঁতি কাষৰীয়াবিলাকে আকৌ 2 নং হলগুৰিলেও গৈছে সুবিধা অনুসৰি এতিয়া মানে আমি ইয়াত এতিয়ালৈকে 35-40 মান হৈছে আৰু মানে এনেকুৱা হয় যিবিলাক মানে চৰকাৰী এই ইনজেকশ্যন দিয়া কিবা মানে সুবিধাবিলাক আহে যে তো মানে বেছিভাগ মানুহে মানে অলপ এটা মানে বেয়া এটা ধাৰণা ভাবে যে এইবিলাক মানে কি হয় মানে সেই বিষয়ত আপুনি ৰাইজক আপুনি কি বুলি ক'ব নহয় মানুহে ফ্ৰী বুলি ক'লে যিকোনো ফ্ৰী বস্তুতে মানে হেৰিটো মনোযোগটো বা মানুহৰ মনটো বেলেগ হৈ যায় কিন্তু যদি এই ভেকচিনটোকে যদি একদম এক্সট্ৰাকৈ ডক্তৰ এজনে আহি হেৰি পইচা দি ল'লেহিহেঁতেন নহয় সেইটো মানে গুৰুত্বটো বেছি দিয়ে এতিয়া এখন চৰকাৰে মানুহখিনি গাঁৱৰ ভূঞি মানুহখিনি সুৰক্ষাৰ কাৰণেহে এই ভেকচিনটো মানে বাচি থাকিবলৈ বুলি গাঁৱৰ মানুহক কেলৈ দিছে এই গাঁৱলীয়া মানুহবিলাকে টকা পইচা খৰচৰ কাৰণে অসুবিধা হয় তাৰপাছতে আকৌ পটুককৈ গাড়ী ঘোঁৰাৰ অসুবিধা হয় মেডিকেললৈ যাবলৈ নিবলৈ ডক্তৰৰ ওচৰত চাপিবলৈ সেইটো সুবিধা কৰিয়ে এনেকৈ গাঁৱে ভূঞে চুকে কোণে মানে এইটো সুবিধা কৰি দিছে কিন্তু মানুহখিনি আজিকালি মানুহৰ কথাটো জানাই মানুহখিনিয়ে সেইটো সুবিধা ল'বলৈ নিবিচাৰে কিন্তু পইচা দিলে বেছি গুৰুত্ব দিয়ে পইচা দিয়াটোহে যেন বেছি ভাল চৰকাৰে যোগান ধৰাটো যে অকণমান কিবা এটা সিমান এটা মানে ভাল বুলিয়ে নাভাবেনে কি ভাবে মানুহৰ মন আজিকালি সেইটো তেনেকুৱা হয়
আৰু আপোনালোকেও মানে এতিয়া যি জেগাত মানে এই জাপানিজ এনকেফেলাইটিছ ভেকচিন দিয়া মানে যিটো কেম্প মানে আপোনালোকৰ গাঁৱৰ বা PHC চেণ্টাৰবিলাকে মানে গাঁওবিলাকত গৈ দি আছে, তো আপোনালোকেও ল'ব, ভয় নকৰিব। বাইদেউতো সকলো বুজাই দিলে। বাকী আৰু আপোনালোকে যদি নাজানে ওচৰৰ ডক্তৰ বা আশা কৰ্মী আপোনালোক গাঁৱে আছে, তেওঁলোকক এবাৰ ভালদৰে সুধি ল'ব। বাকী আৰু এনেকৈ আমি এখন হেৰি দিছোঁৱে, এইখনত চালে মানে সকলোখিনি কথা মানে ইয়াতে লিখা হৈ আছে। আৰু ইয়াত যিখিনি লক্ষণৰ কথা লিখা হৈ আছে একদম একজেক্ট এইটোৱে হয়। আমি পাইছোঁ বহুতৰ মৃত্যুমুখতো পৰিছে। আমি এনেকৈ বিকলাংগ হৈ থকা ল'ৰা ছোৱালীও আমাৰ হাতত আছে। সেইটো কাৰণে আমি এই বেমাৰটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিওঁ। মহ কেতিয়া আহিব, কেতিয়া কামুৰিব, কোন সময়ত আহিব সেই কথাটো আমিতো গম নাপাওঁ। অন্যবিলাক ধৰা দুখ পালোঁ, কাটিলে আমি নিজে চকুৰে দেখিলোঁ, কিন্তু মহটোৱেতো নেদেখা নুশুনাকৈ বা অজানিতে আহিহে তেনেকৈ কামুৰি দিয়েহি। সেইটো কাৰণে আমি বেছি সাৱধানতা ল'ব লাগে। আৰু সেইটোৰ পৰা সুৰক্ষা পাবৰ কাৰণে এই ভেকচিনটো যদি লৈ থাকে তেতিয়া আমি মানে সুৰক্ষিত। আৰু বাইদেউ আপুনি বেজি ল'লে? হয় ল'লোঁ। বিষালে নেকি? নাই বিষা ন? আমাৰ বাইদেউহঁতে কিন্তু ধুনীয়াকৈ বেজি দিয়ে দেই। বাইদেউ আপুনি কওকচোন, এই মানে ভেকচিনটো ল'লে মানে কেনেকুৱা ধৰণৰ মানে হেৰি হ'ব, মানে সুবিধা মানে অসুবিধা মানে? এইটো ভেকচিনটো ল'লে কি কাৰণে দিয়া হয় মানে এইটো? হেৰি এখনে ৰাইজক আমি হাতে হাতে দিছোঁৱে। আচ্ছা, হেৰিখন কি কৰিলে লিখলেখন এনকেফেলাইটিছ এবিধ মাৰাত্মক ৰোগ। এই ৰোগ প্ৰতিৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে টীকাকৰণ। এটিমাত্ৰ টীকাকৰণ জীৱনজোৰা সুৰক্ষা। তাৰপাছতে এই বেমাৰটোৰ লক্ষণ হৈছে, ৰোগসমূহৰ লক্ষণ হৈছে অতিপাত জ্বৰ হয়, খুব মূৰৰ বিষ হয়, মানসিক অস্থিৰতা, মানে মানুহটো ধৰফৰাই ফুৰিব, ক'ত যাওঁ কি কৰোঁ মানে তেনেকুৱা হয়। আৰু মানে ভ্ৰম হয়, ভ্ৰম কিবা কিবি বকে, এইটোৱে মূৰতে ব্ৰেইনত মানে এটেক কৰে। সেইটো কাৰণে ভ্ৰম হয় আৰু সংজ্ঞাহীন হৈ যায়, অচেতন হৈ পৰি যায়। আৰু খুব বমি হ'ব, শৰীৰটো অসম্ভৱ কঁপনি হ'ব মানে। আৰু কি হ'ব, যদি এই বেমাৰটো হোৱা 24 ঘণ্টাৰ ভিতৰত যদি আমি ডক্তৰৰ ওচৰত চাপিব নোৱাৰোঁ, তেতিয়া মানে আমাৰ অসুবিধা হয়, হয়তো মৃত্যুমুখতে পৰিবলৈ হয়। কিন্তু যদিও ভাল হয় নহয়, পোনে ব্ৰেইনত এইটো এটেক কৰে যে, ব্ৰেইনৰ পৰা অহা যিডাল নাৰ্ভত এটেক কৰেগৈ, হয় চকুত কৰিলে চকু নাৰ্ভডালত কৰিলে চকুটো বেয়া হ'ব, হাতত কৰিলে হাতৰ হ'ব, ভৰিত কৰিছে যদি ভৰিৰ হ'ব। তেনেকৈ মানে যিডালত নাৰ্ভত এটেক কৰে নহয়, সেইটোৱে হয় বিকলাংগ কৰি থৈ যায়। মানে সি বেমাৰটো ভাল হ'লেও সি বিকলাংগ হৈহে জীয়াই থাকিব পাৰিব। আচ্ছা। আৰু এই ইনজেকশ্যনটো 15 পৰা 65 বছৰ বয়সৰ লোকেহে মানে পায় ন? ভেকচিনটো মানে এনেকুৱা এটা ভেকচিন, আমি সৰু সৰু ল'ৰা ছোৱালীবিলাককো মানে হেৰি বেবীবিলাককো দি আছোঁ। 9 মাহৰ 10 মাহত আমি যিটো মানে মিজুলছৰ মানে সৰুৱাই বেজী দিওঁ, সেই বেজীটোৰ লগতো আমি জাপানিজ এনকেফেলাইটিছৰ বেজীটো ভেকচিনটোও দিওঁ। তাৰপাছতে আকৌ যেতিয়া বেবীটোৰ 1.5 বছৰ বয়স হয়, তাৰ লগতো আমি ডিপিটি বুষ্টাৰ বুলি কয়, ডিপথেৰিয়া, টিটেনাছ, পাৰ্টচিছ, তেনেকুৱা সেই ভেকচিনটোৰ লগতো মানে আমি এই জাপানিজ এনকেফেলাইটিছৰ ভেকচিনটো দিওঁ। আচ্ছা, বাইদেউলৈ বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ আমাক বুজাই দিয়াৰ। আৰু এখেত মানে আমাৰ গাঁৱৰে দেই, গাঁৱৰ ওচৰৰে, মই আপা বুলি ক'ব লাগে। বাকী আপুনি ল'লে নাই ইনজেকশ্যন? ল'লে নাই? ল'লে? কিবা ভয় লাগিছিলে নি? নাই লগা ন? আচ্ছা, কাৰো ভয় নালাগে, ভয় নকৰিব আপোনালোকে দেই। আচ্ছা, বঢ়িয়া। আৰু এইখন হ'ল, মই মানে যেতিয়া সৰু পৰা আছিলোঁ না, এইখনতে মই প্ৰথম শ্ৰেণীৰ পৰা মই ইয়াতে পঢ়া চকলীয়া ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়। তো আমাৰ গাঁৱত মানে এইখনেই আছে স্কুল। বাকী ওচৰত মানে গিলাগুৰি হাইস্কুল আছে, বাকী এইফালে টিফুক আছে মানে এনেকৈ। আৰু আজিকালিতো স্কুলবিলাকৰ কথা জানেই, আৰু ৰান্ধনি আৰু ভঁৰাল ঘৰ মানে খানাটো মেইন আৰু ন, খানা নাখালে আৰু কেনেকৈ হ'ব, হয় নাই? আৰু মানে আমি যেতিয়া মানে ইয়াত প্ৰথম শ্ৰেণী পঢ়ি আছিলোঁ, তো এইটোৱে আছিলে এটা বাঁহৰ ঘৰ আছিলে। তো মানে যিটো মানে এনেকুৱা কাঠ বাটাম নিচিনা ন, তো তেনেকুৱাবিলাকত মানে আমি বহি পঢ়িছিলোঁ। তো আজিকালিতো বহুত সুবিধা দিছে চৰকাৰে, ইমান ধুনীয়া ঘৰ, স্কুল ঘৰ বনাই দিছে। তো এইবিলাকে ইমান মজা ঘৰ বনাই দিছে। কিন্তু আমি যেতিয়া পঢ়িছিলোঁ ন, মাটিত, কিন্তু আজিকালি মজা। বাকী এইফালেও দুটা ঘৰ বনাই আছে। এইকেইটা কিহৰ ঘৰ? এইকেইটা অংগনবাদী ন? এইকেইটা যদি হৈ যায়, এইকেইটা কি ভাঙি দিব নেকি? অংগনবাদী LP স্কুলৰ নহয়, আমাৰ অংগনবাদী ঘৰ এইটোহে। আচ্ছা, মানে LP স্কুলটো বেলেগ, অংগনবাদীটো বেলেগ ন? আমি এতিয়া 3 বছৰৰ পৰা 5 বছৰলৈকে আমাৰ অংগনবাদী 5.5 বছৰলৈকে, তাৰপৰাহে LP স্কুলত। তো এইখনেই হ'ল আমাৰ গাঁৱৰ চকলীয়া ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়। তো মই এতিয়া চেপনৰ পৰা আহোঁগৈ, মানে টেবলেট দুটা আনিব আছে, দেউতাৰ গাটো ভাল নহয় ইমান। এইটো কি পাতিছে? এইটো কি পূজা পাতিছে? বিয়া। কি পূজা পাতিছে? বিয়া। আচ্ছা, বিয়া পাতিছে, বিয়া। বাইদেউ বিয়া খাবলৈ যাম নে?
বিয়া পাতিছে বিয়া 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 আচ্ছা আপোনালোকে এইটো কি বিয়া পাতিছে কি বিয়া হয় মোৰ বিয়া না না তুলনি বিয়া নে কি হয় বৰ বিয়া আচ্ছা আচ্ছা এতিয়া হেৰি আপোনালোকৰ ঘৰৰে হয় মানে এতিয়া ছোৱালী ঘৰ মানে এতিয়া আপোনালোকে এইবিলাক এতিয়া কি কি কৰিব নিছে মানে গা ধুৱাব যে ছোৱালী আচ্ছা আচ্ছা পানী তুলি আনিব লাগে নৈৰ পৰা আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া তেনেহ'লে বিয়া খাবলৈ যাম আৰু নেকি কেতিয়া আজি নেকি বিয়া আজি বঢ়িয়া বঢ়িয়া মজা মজা চেপনত ন বঢ়িয়া